নমস্কাৰ সকলোকে। এয়া দেখিছেনে মোৰ কৰ্মজীৱন। কি কৰিম, উপায় নাই। এখন ঘৰ, এখন সংসাৰ জীৱন যাপন কৰিবলৈ হ'লে বহুতখিনি কষ্ট কৰি আগবাঢ়ি যাব লাগে, নহয়নে? যিহেতু আমাৰ গভৰ্ণমেণ্ট চাকৰি নহয়, ময়ো সৰু সুৰা এটা কণ্ট্ৰেকচুৱেল চাকৰি এটা কৰি আছোঁ আৰু মোৰ মানুহজনো একেই। তেনেহ'লে আৰুনো কি কৰিম কওক। যিহেতু ছোৱালী দুজনী আছে, ছোৱালী দুজনীৰ ভৱিষ্যত আছে। আজিকালি জানি ল'ৰা ছোৱালীক যদি ভালদৰে পঢ়া শুনা কৰাই কিবা এটা নিজৰ ভৰিত থিয় হ'বলৈ নিশিকাওঁ তথাও নহ'ব ন। ছোৱালী মানুহৰ জীৱন, কষ্ট কৰি খাব। আমি কষ্ট কৰি খায়েই আছোঁ। ময়ো নিবিচাৰোঁ যাতে আমাৰ ল'ৰা ছোৱালী সেই কষ্ট পাওক বুলি। সেইকাৰণে আজিকালি কিবা এটা পঢ়োঁ বুলি ক'লে কিমান লাখ লাখ টকাৰ প্ৰয়োজন, নহয়নে? সেইকাৰণে চাকৰি কৰিলে বাৰু চাকৰি দৰমহা মাহে মাহে পালে আৰু চিন্তা নাই। কিন্তু আমাৰ যিহে চাকৰি, যি টকা পাওঁ নিজে খাই পেটলেই নোজোৰে। সেইকাৰণে এইখিনি কৰিবই লাগে, উপায় নাই। কষ্ট কৰিছোঁ, আগত জীৱনত কেতিয়াও এইবোৰ কাম কৰা নাই। যিহেতু দেউতা চাকৰি কৰিছিলে, দেউতাই আৰু খোৱা যোগান ধৰিছে, কেনেকৈ আনিছে, ক'ৰ পৰা আনিছে আমি কেতিয়াও সোধা নাই। আৰু ইমান কষ্ট কৰিব লাগিব বুলিও ভবা নাছিলোঁ। কিন্তু মোৰ ইয়াত একো দুখ নাই, মই ভালেই পাইছোঁ। যিহেতু নতুন নতুন বস্তু কৰিবলৈ শিকিছোঁ আৰু জীৱনৰ মূল্যটো বুজি পাইছোঁ। আৰু মই কাম কৰিবলৈ লাজ নকৰোঁ। যিকোনো কাম কামেই হয়। চুৰ কৰি খোৱাতকৈ কষ্ট কৰি খোৱাহে ভাল, নহয়নে? কাম কৰি নিজৰ কষ্টৰ টকা উপাৰ্জন কৰাটো বহুত সন্মানীয় বেপাৰ। নেজানো কাৰ চকুত কি হয়, কিন্তু মই নিজকে বহুত গৰ্বিত ভাবোঁ যাতে মই ইমানখিনি মোৰ মানুহজনক হেল্প কৰি দিব পাৰিছোঁ। সি ৰাতিপুৱা সময়খিনি ডিউটি যোৱাৰ আগত সমস্ত এইবোৰ যিখিনি কাম মই কৰিছোঁ সেইখিনি কৰিয়ে যায়। তাৰপিছত দুপৰীয়া সময়খিনি মোৰ ভাগ। তেওঁ যে ইমান কষ্ট কৰে, লগত মই অকণমান হেল্প কৰি দিলে বহুতখিনি সি ৰেহাই পায়, নহয় জানো? তাকে মই এইকাৰণে আপোনালোকক দেখাইছোঁ যে যিকোনো কাম মতা মানুহ বা মাইকী মানুহ বুলি কথা নহয়, চবেই কৰিব পাৰে, নহয়নে?